Hello everyone, welcome back to Awesome GK YouTube channel. বন্ধুসকল আজি এই ভিডিঅ'টিত আমি গণতন্ত্ৰ দিৱসৰ ওপৰত কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো। এজন ভাৰতীয় হিচাপে আপোনালোকে এই কথাকেইটা জনাটো অতিকৈ দৰকাৰী। তো ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব। আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে When is Republic Day 2024 celebrated? 2024 চনৰ গণৰাজ্য দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ উত্তৰটো হ'ব জানুৱাৰী 26। প্ৰতি বছৰে 26 জানুৱাৰী তাৰিখে গণৰাজ্য দিৱস পালন কৰা হয়। পিছৰ প্ৰশ্নটো দিছে Which year did India become a republic? কোন বছৰত ভাৰত গণৰাজ্য হ'ল? খুব ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। ইয়াৰ উত্তৰটো হৈছে 1950 চনত। 1950 চনৰ 26 জানুৱাৰী তাৰিখে ভাৰতে গণৰাজ্য লাভ কৰিছিল আৰু তেতিয়াৰ পৰাই 26 জানুৱাৰী দিনটো গণৰাজ্য দিৱস বা গণতন্ত্ৰ দিৱস হিচাপে পালন কৰি অহা হৈছে। পিছৰ প্ৰশ্নটো হৈছে Who is the chief guest for Republic Day 2024? 2024 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি কোন? ইয়াৰ উত্তৰটো হৈছে জো বাইডেন। আমেৰিকাৰ বৰ্তমান প্ৰেসিডেন্ট বন্ধুসকল আমেৰিকাৰ বৰ্তমান ৰাষ্ট্ৰপতি জো বাইডেন 2024 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি। নেক্সট কোৱেশ্চন Where is the main Republic Day parade held in India? ভাৰতত ক'ত অনুষ্ঠিত হয় প্ৰধান গণৰাজ্য দিৱসৰ পেৰেড? উত্তৰটো হৈছে দিল্লী। মনত ৰাখি থব দিল্লীৰ ৰাজপথত গণৰাজ্য দিৱসৰ প্ৰধান পেৰেডটো অনুষ্ঠিত হয়। নেক্সট কোৱেশ্চনটো হৈছে Which document was adopted on Republic Day 1950? 1950 চনৰ গণৰাজ্য দিৱসত কোনখন নথি গ্ৰহণ কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে কনষ্টিটিউচন অৰ্থাৎ সংবিধান। 1950 চনৰ গণৰাজ্য দিৱসত সংবিধানখন গ্ৰহণ কৰা হৈছিল। নেক্সট কোৱেশ্চন What is the national flag of India called? ভাৰতৰ জাতীয় পতাকা কি বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে ত্ৰিকালাৰ বা তিৰংগা বুলি কোৱা হয় ভাৰতৰ জাতীয় পতাকাখনক। ইয়াৰ লগতে আপোনালোকে মনত ৰাখি থব ভাৰতৰ জাতীয় পতাকাত থকা তিনিটা ৰং হৈছে গেৰুৱা, একেবাৰে ওপৰত থকা ৰংটো হৈছে গেৰুৱা আৰু মাজত বগা ৰং আছে আৰু বগা ৰঙৰ লগতে মাজতে অশোক স্তম্ভ থাকে আৰু একেবাৰে শেষত জাতীয় পতাকাৰ একেবাৰে শেষত থকা ৰংটো হৈছে সেউজীয়া ৰং। পিছৰ প্ৰশ্নটো হৈছে Who wrote the Indian National Anthem? ভাৰতীয় জাতীয় সংগীত কোনে লিখিছিল? উত্তৰটো হৈছে ৰবীন্দ্ৰনাথ টেগোৰ। ভাৰতীয় জাতীয় সংগীতটো জনগণ মন গীতটো ৰবীন্দ্ৰনাথ ঠাকুৰে লিখিছিল। পিছৰ প্ৰশ্নটো হৈছে What is the official name of the President's bodyguard? ৰাষ্ট্ৰপতিৰ দেহৰক্ষীৰ চৰকাৰী নাম কি? তাৰ উত্তৰটো হৈছে PBG অৰ্থাৎ President's bodyguard। পিছৰ প্ৰশ্নটো হৈছে Which monument is illuminated on Republic Day? গণৰাজ্য দিৱসত কোনটো স্মৃতি সৌধ আলোকিত হয়? উত্তৰটো হৈছে ৰাষ্ট্ৰপতি ভৱন। গণৰাজ্য দিৱস বা গণতন্ত্ৰ দিৱসত ৰাষ্ট্ৰপতি ভৱন আলোকিত হয়। পিছৰ প্ৰশ্নটো হৈছে What is the highest civilian award in India? ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা কি? ইয়াৰ উত্তৰটো হৈছে ভাৰতৰত্ন। ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটাটো হৈছে ভাৰতৰত্ন বঁটা। পিছৰ প্ৰশ্নটো হৈছে Who is the commander in chief of the Indian Armed Force? ভাৰতীয় সশস্ত্ৰ বাহিনীৰ মুখ্য সেনাধ্যক্ষ কোন? ইয়াৰ উত্তৰটো হৈছে প্ৰেসিডেন্ট অৰ্থাৎ ৰাষ্ট্ৰপতি। ভাৰতীয় সশস্ত্ৰ বাহিনীৰ মুখ্য সেনাধ্যক্ষ হৈছে ভাৰতৰ ৰাষ্ট্ৰপতি আৰু বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি হৈছে দ্ৰৌপদী মুৰ্মু। আপোনালোকে মনত ৰাখি থব। নেক্সট কোৱেশ্চন Who unfurled the national flag at the Red Fort on Republic Day? গণৰাজ্য দিৱসত লাল কিল্লাত কোনে জাতীয় পতাকা উত্তোলন কৰে? ইয়াৰ উত্তৰটো হৈছে প্ৰাইম মিনিষ্টাৰ অৰ্থাৎ প্ৰধানমন্ত্ৰী। ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে লাল কিল্লাত জাতীয় পতাকা উত্তোলন কৰে। পিছৰ প্ৰশ্নটো হৈছে Which state sends the largest contingent on the Republic Day parade? কোনখন ৰাজ্যই গণৰাজ্য দিৱসৰ পেৰেডলৈ সৰ্বাধিক দল প্ৰেৰণ কৰে? তো ইয়াৰ আনসাৰটো হৈ যাব ৰাজস্থান। ৰাজস্থান ৰাজ্যই গণৰাজ্য দিৱসৰ পেৰেডলৈ সৰ্বাধিক দল প্ৰেৰণ কৰে। পিছৰ প্ৰশ্ন হৈছে What do the 3 lions on the Ashok Chakra represent? অশোক চক্ৰত থকা তিনিটা সিংহই কি প্ৰতিনিধিত্ব কৰে? তো ইয়াৰ উত্তৰটো হ'ব কাৰেজ অৰ্থাৎ সাহসক প্ৰতিনিধিত্ব কৰে।
পিছৰ প্ৰশ্নটো হৈছে নেশ্যনেল ব্ৰেভাৰী এৱাৰ্ড আৰ গিভেন অন ৰাষ্ট্ৰীয় সাহস বঁটা কেতিয়া দিয়া হয় বা কেতিয়া প্ৰদান কৰা হয় ইয়াৰ উত্তৰটো হ'ব ৰিপাব্লিক ডে অৰ্থাৎ গণতন্ত্ৰ দিৱস অৰ্থাৎ 26 জানুৱাৰীৰ দিনাখনিয়ে ৰাষ্ট্ৰীয় সাহস বঁটা প্ৰদান কৰা হয় নেক্সট কোৱেশ্চন হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া অন দ্য ফাৰ্ষ্ট ৰিপাব্লিক ডে প্ৰথম গণৰাজ্য দিৱসত ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল তো ইয়াৰে উত্তৰ হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ প্ৰথম গণৰাজ্য দিৱসত ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ পিছৰ প্ৰশ্নটো হৈছে হু ইজ কল্ড দ্য ফাদাৰ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতীয় সংবিধানৰ পিতৃ বুলি কাক কোৱা হয় বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে ডক্টৰ বি আৰ আম্বেদকাৰ ভাৰতীয় সংবিধানৰ পিতৃ হিচাপে ডক্টৰ ভীমৰাও আম্বেদকাৰক জনা যায় পিছৰ প্ৰশ্নটো হৈছে হু ডিজাইন দ্য ইণ্ডিয়ান ফ্লেগ ভাৰতীয় পতাকা কোনে ডিজাইন কৰিছিল তো ইয়াৰ উত্তৰটো হৈছে পিংগেলি ভেংকায়াই ভাৰতীয় পতাকাটো ডিজাইন কৰিছিল পিছৰ প্ৰশ্নটো হৈছে when was the first republic day of india celebrated ভাৰতৰ প্ৰথম গণৰাজ্য দিৱস কেতিয়া পালন কৰা হৈছিল তো ইয়াৰে উত্তৰটো হৈছে 26 জানুৱাৰী 1950 বন্ধুসকল 1950 চনৰ 26 জানুৱাৰীত ভাৰতৰ প্ৰথম গণৰাজ্য দিৱস পালন কৰা হৈছিল নেক্সট কোৱেশ্চন দ্য বুক ৰিপাব্লিক ৱাজ ৰিটেন বাই ৰিপাব্লিক নামৰ কিতাপখন কোনে লিখিছিল এৰে উত্তৰটো হৈ যাব প্লেটোৱে ৰিপাব্লিক নামৰ গ্ৰন্থখন বা কিতাপখন লিখিছিল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এজন ভাৰতীয় হিচাপে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ